গাইজ বহুত দিনৰ পিছত আজি এটা বেলেগ ধৰণৰ ভিডিঅ' বনাব ওলাইছোঁ গাইজ। আজি ভিডিঅ'টো কোনো ধৰণৰ ব্লগ ভিডিঅ' নহয়, আজি ভিডিঅ'টো এটা ৰেচিপি হ'ব গাইজ। এটা ধুনীয়া ৰেচিপি বনাই আছোঁ, আপোনালোকক দেখাই আছোঁ কি ৰেচিপি হয়। তো চাই থাকিব ধুনীয়াকৈ। তো হেল্ল' ফ্ৰেণ্ডছ, নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল SJR ব্লগছ। তো গাইজ আজি ধুনীয়াকৈ মই এটা ৰেচিপি এটা মানে কি ট্ৰাই কৰিম বুলি ভাবিলোঁ। ধুনীয়া এটা অলপ ইউনিক ৰেচিপি হয়, আপোনালোকে হয়তো খোৱা নাই চাগে, আপোনালোকে হয়তো সেই ৰেচিপিটো আপোনালোকৰ যিটো ৰেচিপি হ'ব পৰ্ক ৰেচিপি হ'ব। সেই পৰ্কটো আজি অলপ বেলেগ এটা ষ্টাইলত বনোৱা হ'ব। কিহৰ লগত কি বনাম আপোনালোকক ধুনীয়াকৈ কৈ আছোঁ। তো প্ৰথমতে মই এতিয়া ধুনীয়াকৈ পৰ্কটো লৈ আনোগৈ। ধুনীয়াকৈ মই আমাৰ ওচৰতে থকা দোকানৰ পৰা ধুনীয়াকৈ পৰ্ক মানে গাহৰিটো ধুনীয়াকৈ লৈ আনি তাৰপিছত বাকী কিহৰ লগত বনাম ৰেচিপিটো আজি কেনেকুৱা হ'ব তো গোটেইখিনি দেখা পাব আপোনালোকে। তো চাই থাকিব। তো গাইজ ধুনীয়াকৈ আমি এতিয়া পৰ্ক লৈ আছোঁ। ধুনীয়াকৈ এতিয়া আমি গাহৰিটো ধুনীয়াকৈ পিচ কৰি একেবাৰে ইয়াতে সৰু কৰি লৈছোঁ। ধুনীয়াকৈ আমি গাহৰিটো ৰেডি কৰি লৈছোঁ। এতিয়া আমি ধুনীয়াকৈ আমি গাহৰিখিনি লৈ আনি এতিয়া আমাক যিটো আমাৰ ৰেচিপি হ'ব, যিহেতু আজি ৰেচিপিটো অলপ ইউনিক ষ্টাইলত হ'ব, কৈছোঁ নহয় আপোনালোকক। হয়তো আপোনালোকে সেই ৰেচিপিটো আপোনালোকে তেনেকৈ হয়তো খোৱা নাই বহুতে বা দেখিছেনে নাই নাজানো। তো গাহৰিখিনি বাৰু লৈ আনিলোঁ। এতিয়া আমি কৰি আছোঁ যিটোৰ লগত বনাম ৰেচিপিটো, মানে গাহৰিটো যিটোৰ লগত বনাম সেই বস্তুটো আপোনালোকক দেখাই আছোঁ। এইটো ঘৰৰে বস্তু হয়, আমাৰ ঘৰৰে হয়, দেখা পাইছে। এয়া আমাৰ লাগি আছে ঘৰতে। এয়া কোৱা হয় মেষ্টা গাইছ। এয়া মেষ্টা হয়। এয়া দুই টাইপৰ আছে, এটা হ'ল টেঙা টাইপৰ, এইটো হ'ল তিতা অলপমান, ইমান বেছি তিতাও নহয় বাৰু, তিতাও নহয় টেঙা নহয়। কিন্তু এইটো এই মেষ্টাৰ লগত আজি গাহৰিটো বনাম গাইছ। ধুনীয়াকৈ চাই থাকিব। এতিয়া আমি ধুনীয়াকৈ এইখিনি এতিয়া ছিঙো। ধুনীয়াকৈ এইখিনি মাৰ লগত ধুনীয়াকৈ ছিঙি আছোঁ। এতিয়া মাৰ সহায় লৈ কেনে ধুনীয়াকৈ আমি এইখিনি এতিয়া ছিঙি লৈছোঁ মেষ্টা গাইজ। ধুনীয়াকৈ আমি মেষ্টাৰ পাত, যিটো মেষ্টা পাত বুলি কয়, ধুনীয়াকৈ আমি ছিঙি লৈছোঁ, ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ গাইজ। মুঠৰ পৰা আজি যিটো এটা ৰেচিপি হ'ব, যিটো গাহৰিৰ ৰেচিপি, যিটো পৰ্ক উইথ মেষ্টা, সেই ৰেচিপিটো একদম মজা হ'ব। হয়তো আপোনালোকে আগতে খোৱা নাই, তো এনেকৈ ট্ৰাই কৰি চাব কেনেকুৱা বনাই কি গোটেইখিনি আপোনালোকক দেখাইছোঁ। মই মাৰ লগত বনাম বাৰু একেলগে, মই অকলে নবনাওঁ। তো এতিয়া আমি গাহৰিখিনি প্ৰথম আমি ধুনীয়াকৈ বইল কৰি লওঁ, তাৰপিছত গোটেইখিনি কেনেকৈ বনোৱা হয় কি গোটেইখিনি দেখাই আছোঁ। খাই মেলি চাই থাকিব একদম মজাকৈ। এতিয়া ধুনীয়াকৈ মজা গাহৰি এতিয়া ধুনীয়াকৈ বইল কৰি ল'ম প্ৰথম গাইজ। যিহেতু বতৰটো আজি অলপ বহুত বেছি ৰ'দ দি আছিল, যদিও এতিয়া অলপমান কোমল অলপ বৰষুণ দি আছে, মানে দেখিব হৈছে এইফালে বৰষুণ পৰি আছে গাইজ, বতৰটো বৰষুণ দি আছে। তো ঠাণ্ডা তাৰ কাৰণে আজি গাহৰিৰ ৰেচিপিটো একদম মজা হ'ব। আৰু গাহৰিৰ ৰেচিপি ফাৰ্ষ্ট আমি বইল কৰি লৈছোঁ গাহৰিটো। বইল কৰি ল'লে অলপ ভাল আৰু বইল কৰি লৈছোঁ ধুনীয়াকৈ গাইজ। বইল হৈ আছে ধুনীয়াকৈ। এতিয়া আমাৰ ধুনীয়াকৈ বইল কৰি লৈছোঁ। বইল মানে সিজা টাইপৰে হৈছে প্ৰায়। এইফালে আমি কেৰাহী বহাই দিছোঁ, ধুনীয়াকৈ কেৰাহীটো বহাই দিছোঁ। লগতে এইফালে চব বস্তু ৰেডি কৰি লৈছোঁ আমি। পিঁয়াজ জলকীয়া ধুনীয়াকৈ কাটি লৈছোঁ, নহৰু, এইফালে জ্বলা গুড়া মানে কিবা অলপ আছে। ধুনীয়াকৈ আমি চবখিনি পিঁয়াজ জলকীয়া চব কাটি আমি ৰেডি কৰি লৈছোঁ। তেল দি দিছোঁ আমি, মাষ্টাৰ অইল। তেল ওলাবই নহয়, তাৰ কাৰণে আমি বেছি তেল দিয়া নাই ইয়াতে। ইয়াৰ পৰা গাহৰিৰ পৰা তেল ওলাবই মানে। এইফালে আমাৰ তেল গৰম হৈ গৈছে। এতিয়া দি আছোঁ পিঁয়াজখিনি দিছোঁ প্ৰথমতে। সেইখিনি দি কেনে ধুনীয়াকৈ আমি অলপ ভাজি ল'ম পিঁয়াজখিনি প্ৰথম। গেছটো একদম ল' ফ্লেমত দিছোঁ। তাৰপিছত দি দিলোঁ আমি আদা ৰচুন, যিখিনি আমি মছলা ইমান ইউজ নকৰোঁ আমি, প্লেন পূৰা পিঁয়াজ জলকীয়া দিছোঁ আৰু আদা নহৰু এনেকৈ দিছোঁ। লগতে জ্বলা গুড়া, বেছি মছলা আমি ইউজ নকৰোঁ। এইখিনি ভাজা হৈ গৈছে পিঁয়াজখিনি। এতিয়া আমি পৰ্কখিনি দি দিছোঁ, যিখিনি বইল পৰ্ক আছিল, বইল গাহৰি, বইল কৰি থোৱা গাহৰিখিনি ধুনীয়াকৈ দি দিছোঁ। দি এতিয়া এইখিনি মিক্স কৰিব লাগিব। পূৰা মিক্স কৰিছোঁ ধুনীয়াকৈ। ধুনীয়াকৈ নিমখ দি দিছোঁ, পৰিমাণ অনুযায়ী আমি ধুনীয়াকৈ নিমখ দি দিছোঁ। পৰিমাণ অনুযায়ী হালধি দি দিছোঁ, ৰং কালাৰ। ধুনীয়াকৈ ভাজি আছোঁ। পূৰা তেল ওলাইছে, মোটামুটি পূৰা হেৰি হৈছে, তেল ওলাইছে, এইবিলাক তেল, গাহৰিৰ তেল গাইজ। পূৰা ফ্ৰাই হৈ গৈছে। ইয়াত আৰু বেছি ফ্ৰাই কৰি নাথাকোঁ, যিমানে ফ্ৰাই কৰিম ইয়াৰে তেলবিলাক ওলাই মানে ইয়াৰ মাংসটো গোটেই সৰু হৈ যাব। সৰু হৈ গ'লে মানে তেল হৈ যাব। ইয়াত দেখিব পাইছে পূৰা তেল হৈ গৈছে গোটেই। মাংসৰ পিচবিলাক গোটেই সৰু হৈ যাব তেল ওলাই। তাৰ কাৰণে আমি এইবিলাক দেখিব পাইছে আমাৰ মেষ্টা, যিহেতু আমাৰ আজি ৰেচিপিত মেষ্টা আছিল, বিশেষ মেষ্টা মেইন ৰেচিপিৰ যিটো আমাৰ গাহৰিৰ লগত আইটেম আছিল, সেইটো আছিল মেষ্টা। তো আমি এতিয়া মেষ্টাখিনি দি দিওঁ ইয়াতে।
ডাইৰেক্ট বহুতে বেলেগ বেলেগ চিষ্টেমত বনাব পাৰে, কিন্তু আমি যিটো চিষ্টেমত বনাইছোঁ সেইটো দেখাই আছোঁ আপোনালোকক। মেষ্টা অলপ কম হ'ব অৱশ্যে, ইমান বেছি নাছিল। যিখিনি আছে সেইখিনি আমি দি দিছোঁ। যিমানেই ফ্ৰাই কৰিবা মানে সিমানেই আপোনাৰ গাহৰিৰ পিচবিলাক সৰু সৰু হৈ যাব, সেইকাৰণে বেছি ফ্ৰাই নকৰে ভাল। এতিয়া অলপ টাইম এনেকৈ সিজিব দিব লাগিব। সিজি উঠি নেক্সট আকৌ পানী এড কৰিব লাগিব, পানী দিব লাগিব। দেখা পাইছে আমাৰ মিক্স মছলা, এইখিনি অলপ দি দিওঁ আমি। চববিলাক মিক্স আছে, জিৰা, ৰেড চিলি কিবা কিবি চব মিক্স আছে ইয়াতে। গোটেই দি দিওঁ, বেছি হ'ব দেখোন। গোটেইখিনি দি দিছোঁ মছলা, পেকেট মছলা দিবা। মিক্স কৰি দিলোঁ। মিক্স কৰি এতিয়া ঢাকনিখন অলপ মাৰি দিওঁ। ঢাকনি দি দিছোঁ অলপমান, মজাকৈ অলপ টাইম 5 মিনিটমান অলপ সিজিব দিম ধুনীয়াকৈ। 5 মিনিটমান সিজাৰ পিছত আকৌ পানী দিব লাগিব আমি। 5 মিনিটমান আমি ঢাকনি দিলোঁ, এইখন গুচাই দিছোঁ। খাব পৰা হৈছে আৰু গাইছ। মেষ্টাটো অলপ কম হ'ল, আৰু অলপ হ'ব লাগিছিল গাইছ। ইয়াতে আমাৰ গৰম পানী কৰি থোৱা আছে, আমি গৰম পানী দি দিম। লাগে লগা হিচাপত দিলোঁ, যিখিনি দৰকাৰ। এতিয়া উতলিব দিব, এতিয়া মানে যিমান পাৰোঁ উতলিব দিব লাগিব। ধুনীয়াকৈ ঢাকনিখন লগাই দিছোঁ। গেছটো অলপমান বঢ়াই দিওঁ, আৰু অলপ বেছি কৰি দিছোঁ। বেছি কৰি এতিয়া অলপ উতলক, উতলি পূৰা একদম উতলিব লাগিব ন। উতলাৰ পিছত হৈ যাব আৰু দেখাই আছোঁ গাইছ। কিছু সময় টিকাত মানে ইয়াৰ টিকাত জুই দিয়াৰ পিছত ইয়াৰ অৱস্থা কেনে হৈছে চাই লওঁ অলপমান। কিছু সময় জুই দিলোঁ ইয়াত, ইয়াৰ অৱস্থা কেনে এতিয়া চাই লওঁ ধুনীয়াকৈ। আমি ঢাকনিখন গুচাই দিওঁ। অ' গাইছ, একদম মজা এটা স্মেল ওলাইছে, মজা এটা গোন্ধ ওলাইছে, একদম টেষ্টি হ'ব যেন লাগিছে গাইছ। পানীটো ঠিকে আছে গাইছ, একদম মানে দেখিয়ে খাওঁ খাওঁ লাগি গৈছে। এটা ধুনীয়া স্মেল ওলাইছে মানে একদম গাইছ, কি ক'ম আৰু, একদম মজা খাওঁ খাওঁ লাগি গৈছে গাইছ। যিহেতু আমি আৰু বেলেগ চব্জি বনোৱা নাই, মানে দালি চালি বনোৱা নাই, ইয়াৰ জোলৰ লগতে খাব লাগিব। তাৰ কাৰণে আৰু বেছি শুকাই নেখেদাওঁ, এইটো পূৰা একদম খাব পৰা হৈ গৈছে গাইছ। দেখাব গাইছ, আমাৰ মাংস পূৰা ৰেডি হৈ গৈছে। ধুনীয়াকৈ বাতি চাতি ৰেডি কৰি লৈছোঁ। মাংস আমাৰ ৰেডি গাইছ, ৰেডি। একদম টেষ্টি গাইছ, টেষ্টি। ফাৰ্ষ্ট এইটো আমি নমাই লওঁ ইয়াৰ পৰা। গৰম গাইছ, গৰম পৰিল। আমি ইয়াতে থৈ লৈছোঁ। প্ৰথম আমি বাতি আছে, ধুনীয়া কাঁহৰ বাতি লৈছোঁ। গাইছ, মজা গাইছ, মজা। দেখিব পাইছে আমাৰ খানা পূৰা ৰেডি হৈ গৈছে। পূৰা একদম মজাকৈ আমাৰ পৰ্ক ৰেচিপি উইথ মেষ্টা পূৰা আমাৰ ধুনীয়াকৈ ৰেডি হৈ গৈছে। এতিয়া মজাকৈ দেখিব পাইছে, একদম খাওঁ খাওঁ লগা হৈ আছে গাইছ, একদম খাওঁ খাওঁ লগা হৈ আছে। একদম বেলেগ আইটেম নাই আৰু, দালি চালি সেইবিলাক লোৱা নাই, ডাইৰেক্ট গাহৰি, নেমু আছে, ভোট জলকীয়া, পূৰা একদম ৰেডি। এতিয়া আৰু খাব লাগে আৰু দগৰি খাব লাগে, একদম খাওঁ খাওঁ লাগি আছে, একদম জিভা পানী পৰি আছে একদম। খাই কৈ আছোঁ কেনে হৈছে আপোনালোকক, টেষ্ট কৈ আছোঁ খাই কেনে। মেষ্টাৰ লগত আমাৰ পৰ্ক কেনে হৈছে আপোনালোকক ধুনীয়াকৈ খাই কৈ আছোঁ। এতিয়া পূৰা গৰম লাগি গৈছে। গাইছ, লাজবাব, একদম মজা টেষ্টি, মজা সোৱাদ হৈছে একদম। মজা গাইছ, মজা। আপোনালোকেও এনেকৈ কেতিয়াবা ট্ৰাই কৰি খাই চাব। মইতো বিশেষ দেৰি নকৰি নাথাকোঁ, এতিয়া ফটাফট খাব লাগে, পূৰা ৰ'ব পৰা নাই, একদম খাওঁ লাগি আছে। ভিডিঅ' বনাই থাকিলে খাই থকাত অলপ অসুবিধা হৈ যায়তো। এতিয়া মজাকৈ ফটাফট খাই দিওঁ। বাই বাই।